নমস্কাৰ মোৰ নাম পৰিস্মিতা কলিতা মই কিবাহত পুৰস্কাৰ পাইছো হেপি ৰঙালী বিহু তই কিবা কবি হেপি বিহু হেপি ভোগালী বিহু হেপি ভোগালী বিহু হেপি কাতি বিহু ভোগালী বিহু ভোগালী বিহু কাতি বিহু হেপি বিহু হেপি বিহু মই যাওঁ কিবা একদম আজি খাবা নালাগে খাবা নালাগে কোনে কৈছি কোনে কৈছি ন খাবা নালাগে বুলি আজি আছো কালি নাই অহংকাৰ কৰি লাভ নাই এয়া হৈছে মানৱ জীৱন হাই গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বেকালৰ ব্লগ এটা নিব্লগ হয়তো আপোনালোক লগ পাই আছো আজিৰ ব্লগটো অলপ বেলেগ অলপ বেলেগ ধৰণৰ হ'ব যায় আছে যিগতিকে আজি উৰুকা বুলিলেতো আৰু ক'ব নালাগে আমাৰ মানুহবিলাকক যিগতিকে আজি উৰুকাত মানে ঘৰত পুৰা কাটা বাচা কুটক কাটি চব মানে অল এভৰিথিং হ'ব আৰু সেইবাবে আমাৰ ঘৰতো কেনেকৈ মানে উৰুকা প্ৰস্তুত কৰোঁ আপোনালোকক দেখাম মানে আমাৰ এটা খাল আছে খালটোত মাছ মাৰিম পাওঁ নাপাওঁ এইটো দূৰৰ কথা আপোনালোকক দেখাম কিমান ডাঙৰ মাছ পাওঁ সৰু হ'লেও মানে আজি খালৰ মাছেদি মানে খানাটো খাম আৰু এনেকুৱাকৈ চাই লওক ছাগালৰ কতো যে জীৱন আজি ধ্বংস হৈ যাব আজি উৰুকাৰ নামত আৰু এনেকুৱাকৈ আনি কিনে থৈ দিছে বৰ্তমান গাঁৱৰ মানুহবিলাকে কাটবো আৰু এনেকুৱাকৈ কিমান ছাগালৰ যে জীৱন ধ্বংস হৈ যাব তো গাইজ ইতিমধ্যে আমাৰ খালত মানে জাল মাৰি আছে আমাৰ মিনাল ভাই মাৰি আছে এতিয়া বৰ্তমান যিহেতু মোৰ এক্সিডেণ্ট হৈছে গমাই পাইছে এইবিলাক ঘাঁচাবিলাক শুকানে না পানী লাৰি পেলাই তথাপিও মই থাকিব পাৰা নাই সি জাল মাৰি আছে কিন্তু মই থাকিব পাৰা মই মানে জাল মাৰিম সেইবাবে মই আহি গ'লোঁ জাল নিবাক লাগিল আৰু এইখানে আমাৰ জাল ইয়াতে ফাটা চিঙীয়া জাল চাই লওক এই খোপৰা চোপৰা ফালি চিঙি কেনে হৈ আছে খোপৰা চাই লওক খোপৰা ফালি আছে গাইজ দেখা পাইছি এখন জাল মই মাৰিম আৰু ইয়াতে আনিম মস্ত ডাঙৰ 1.5 কেজি জনৰ ভকুৱা ঠক ঠক কৰি দিম গাইজ চাইডক খালি লেটছ গো তো গাইজ এনেকৈ ফালা চিঙা জাল লৈ আছোঁ বৰ্তমান আমি খালত মাছ মাৰিম আৰু এইফালে মিনাল ভাই বৰ্তমান মাছ মাৰি আধা শেষ কৰি দিলাক এইটো আমাৰ মস্ত ডাঙৰ পুখুৰী আছে ইয়াতে ডাঙৰ ডাঙৰ মাছ আছে আমি মাৰিম এই কি মাছ পাইছে দৰকীয়া মহ পাইছে এতিয়া মই ফালা জালখনে দি আনো আৰু কিবা মাৰো আহিব ডাঙৰটো আহিব দেই তো গাইজ মানে মাছ মাৰি আছোঁ কিন্তু কেমেৰা কৰা মানুহ নাছিল সেইবাবে দেখাব পৰা নাই এই হাতত দোল চোল লৈ আছোঁ কেইচাপমান মাৰিলোঁ আকৌ আনা নিছিলে পুঠি আহিছে আৰু এইফালে আমাৰ কেমেৰামেন বৰ্তমান আহি গৈছে কেমেৰা কৰিবি না অঁ কেমেৰামেন আহি গৈছে কেমেৰা কৰিব এতিয়া আমি মাছ মাৰিম ল মোবাইল ধৰ সবাই এগলে মানুহ এগলে আপাই আইগনে এগলে মাছটো দেখি আছে যাব কাক নালাগা এই মাছ নিচলে পুঠি দেখা পাইছেনে এইটো ডাঙৰ মাছ আছিল এইটো আপোনালোকক দেখাইছোঁ এইটো মাছ মৰা মানুহ এইটো এটা মাছ ধৰা এটাক ভালকৈ দেখি দিছিলোঁ এটা ঠাণ্ডাতে কফি আছে এতিয়া মাছ মাৰিব গৈছে চাওঁ এখন দুখন জাল আনি কিনে বৰ্তমান খালত মাৰি আছোঁ ডাঙৰটো উঠিব পৰা নাই এটা ইমান ডাঙৰ মাছ আছে হাতীৰ দৰে মাছ আছে হাতী যিমান ডাঙৰ সিমান ডাঙৰ এটা মাছ আছে আৰু বেয়া জালে খোপৰা চোপৰা ফালি গৈছে সেইটোৱে এই খোপৰাত মাছ আহিব তথাপিও চেষ্টা কৰি আছোঁ চেষ্টাৰ অভ্যাস নাই মাছটো আনিমেই আৰু আমাৰ কেমেৰামেন আহি গৈছে টেনশ্যন নাই এতিয়া জালখন চাফা কৰি লওঁ না কি এইটো শাল মাছ ধুনীয়া আছে দেখিছে না মাছগিলা ভাই আছে আপোনালোকক আশা কৰোঁ এইটো চক জাল আপোনালোকেতো জাল দেখাই নাপায় সেইকাৰণে আজি ময়ে দেখালোঁ জাল কেমেৰামেন মোকেই কৰি থাকে আৰু দেখিছে আৰু মুখখন এই মুখে নলয় বেটাই মোক মাৰি মাৰি ৰঙা কৰি দিছি তৰাটোক পিছত দিম মাছ বললি এটা উঠি আনছি বললি এটা উঠি আনছি রাইস কি ডাঙৰ বললি এটা আনছি চাই থাককচোন চিতল এটা উঠি আনছি ইমান ডাঙৰ চিতল এটা এই চক জালখানৰ কাষক গেলি দেখি দিছোঁ আজি খেলা আছিল চাৰিটা পুৰস্কাৰ লৈ আহিছোঁ কৰব পাৰ পানীত ফাৰ্ষ্ট পাইছোঁ হেৰিত ফাৰ্ষ্ট পাইছোঁ পাৰি গ'লোঁ নাচাত ফাৰ্ষ্ট পাইছোঁ আৰু নাচাত ফাৰ্ষ্ট পাইছোঁ আৰু ভেকচনত লাষ্ট ছেকেণ্ড পাইছোঁ আৰু 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 আৰু
কবিতা আবৃত্তিত থাৰ্ড পাইছোঁ থাৰ্ড পাইছে হাতখন আৰু কি হানা বাৰে বাৰে হাতখন দিয়া আপোনালোকক দেখাওঁ শালটোও দেখাওঁ আহক এই চাওক এইটো নীতি খুৰা লগতে তাকো দেখাই দিছোঁ সি গম পোৱা নাই তাৰমানে আজি দেখাম তাক মেডেলকেইটাও দেখাওঁ আশা কৰোঁ অলপ দেৰি আনছোঁ এই ডাঙৰ মাছ পুঠি খাব লাগিব ৰ'বক এই লোকেল মাছ এই মাছটো খাব লাগিব আজি কেজি এই মাছ কিমান পাব কুচিয়া আছে কুচিয়া দাঁত কুচিয়া আনছে চব টেমাটো বুজি গেছি বা কি খাতৰা বস্তু এনে টেমাটো এই জানাই এইটো কিহত টেমা বা মেগীৰ টেমা নহয় এইটো মানুহ হাগিনা কটি দোৱা সাজ কৰি চলি কটি ধুৱালে সেইটো এই যে চানা মাছ দিব ডাঙৰ মাছ নাই তাৰমানে এইটো এটা হাতে খাবা থৈ দিছি ইটো নিচলে মাছ কেইটা ইয়ে দিলে ই মস্তো মাৰে তাপলে ডাঙৰ ডাঙৰ মাছ কি মাছ নিচলে মাছ আইতে মন্দিৰত গেছি যাওঁতে মুচি আহিলে আৰু মাছ নালে আজি তাৰমানে আইতে নাখায় তাৰমানে অলপমান মাছ খালি হ'লে এইটো আমাৰ সৰু পদুমি ক'ত গৈছিলে আহিলে তাৰপিছত তারপরে এটা আলু ভরু এটা গাটো ধু ভাত খোৱা নাই ভাত খোৱা নাই 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 ভাত নিজে বাঢ়ি খাব লাগে নিজে বাড়বে নৰো মই গা ধোৱা নাই নহয় হয় নেকি তে ছাগলীটো কানি কানি দেখাই দিব একবাৰ হ'ব দিয়া বাবা পান জ্বলালো হেপী উৰুকা হেপী উৰুকা নেকি আপুনি ভাত খাইছে না মই খাইছো এটা গান মাৰি দাও নেকি से पारा था कैसे मारा था हो से गाना था तेरी कुंडे मैंने तो मेरा भाई को देनु हाय मेरा गंगा मेरा हाय मेरा के भैया मेरा हाय मेरे तो भैया लालमान करता हूँ मेरे मैया पकड़दा আজি মুখ দেখালো ব্লগ ভিডিওত মুখ দেখিছে যে তাকেই ভাল লাগে মই দেখাছো হাই মই বেলেগ দেখি নেকি আছে চকুতে বেজুলে আমাৰ এতে মৰম লৈ মাছেদি খাই দিবি নেকি কি মুৰা ন মাছো আছে ন মুৰা ন আছে নহয় চব দিছে নেকি কাকৰা ৰাইচ খাবনে মই নাখাওঁ কাকৰা খাই বেয়া পাওঁ বটিখিনি খাই ভাল পাওঁ এইটো আমাৰ কাকৰা খোৱা মানুহটো ফেপৰে গেছি দেখছি নাই কেনে হৈ গৈছে চালতাল আৰু এইটোৰ আঠা মাথাটো চকছো দুন্দুলো চবতকে ডাঙৰ মাছ পানী খাই আছে দেখছি না মোকে মাৰিব পায় চানা মাছ দেখি আছো ৰ'ব কি মাছ দিছে বাবু চানা মাছ পুঠি এটা ৰৌ মাছ মস্ত ডাঙৰ এইটো ৰাইছে আৰু আপোনাৰ লেখক দেখাই আছো ৰ'ব আমাৰ মাছে জোপানী মাছ কাৱে চব পাইছি তো গাইজ ফাইনেলি আমাৰ মাছ চাছ মাৰা হৈ গ'ল আৰু কি মাছ পাইছোঁ দেখি দি আছোঁ খালৰে মাছ যিকেইটাকে দেখাবতো লাগবই আৰু সৰু সৰু পুঠি এই নিচলে এইগিলাখান পাইছোঁ তাকে আজি কটম আৰু বুলি কোৱা খাব লাগিব গাইজ আৰু এইফালে চালক এটা বস্তু পূৰা আনকমন বস্তু এটা খাম আজি যিটো বস্তু আপোনালোক দেখুৱা গৈ আছোঁ দেৰি নকৰিবা আহক বস্তু চাই লওক এইটো কি বুলি কয় এইটো কাংকাৰা খাম আজি আৰু এইফালে চানা মাছ এই পুঠি ইটো চটচটীয়া পুঠি চটচট কৰা পুঠি সেই আপিটো বাচি আছে তই কিবা কবি নেকি কওঁ জলদি চক মাছ সৰু সৰু মই বাচি আছো ইমান কষ্ট কৰিছো তাৰপিছত ধুবাব লাগিব পেট ফালি ফেলছে মাছৰ চক এনেকা নাবাচে ন এই মাছ বাচি আছে আপি এই পেট ফালি ফেলছে এনেকৈ এটা দুটা এইকেইটা মাছ বাচাতে এই 2 ঘণ্টা লাগছে আৰু এই মাছ বাচাতে কিমান টাইম লাগিব গাইছে চাই লওক এই মাছ এইবিলাক পুঠি আৰু এটা অদ্ভুত মাছ দেখা পাইছোঁ সেইটো বুঢ়
বুঢ়ো নিচিলা মই মাছটো দেখি দি আছোঁ এইফালে চাওক মস্ত এইটো ফুকন চৰিয়াৰ কমন কাঠ এই চাই লওক এই ইমান ডাঙৰ কমন কাঠ গাইছ বাপা বহুত ডাঙৰ মাছ এটা পাই গেল খালৰে মাছ গাইছ কমন কাঠ আজি বজাব লাগব এনেকৈ গাইছ বজাই দিম এই খালৰ মাছ গাইছ আজি মানে কাকৰা খাম বুলি আছোঁ কাকৰা বস্তু দেখাই পাইছি এই কাকৰা এতিয়া কাকৰা এইগিলাখান কাকৰাৰ ঠেং কেইখন থাকে 8খান ডাঙৰ দুখন থাকে এনেকুৱা ডাঙৰ দুখন থাকে এই 10খান থাকে ডাঙৰ দুখন চিঙি লৈছোঁ এইবাৰ সৰু হৈছেনে এনেকৈ চিঙি ল'ব লাগিব গাইছ এতিয়া বৰ্তমান চৌকা চাই লৈ আছোঁ এই মাছটো বাচিম যিগতিকে মাছ মাৰি কিনে পালোঁ মস্ত এটা কমান গাছ পালোঁ মস্ত মানুহ আমাৰ কেইজন 4জন তহঁতে 5জন আমাৰ কেমেৰামেনক দিম কেমেৰামেন এতিয়া 5জন মানুহ আমদানি ৰপ্তানি হ'ব বহুত ডাঙৰ মাছ এতিয়া এটা এনেকৈ বাচিম এনেকৈ লোকেল মাছ ডিমে আছে তো খাবি না নাই আৰু এইফালে চাই লওক বৰ্তমান আমাৰ ঘৰৰে লোকেল মুৰ্গা হয় এইটো কাজে বজাই দিম গাইছ চ' গাইছ যিকেইটা উৰুকা গমে পাইছিল এই দুপৰীয়া মাছ মাৰোঁতে ডাঙৰ মাছো পালোঁ আৰু কাকৰা কেইটামান দিন পাইছিলোঁ কাকৰাখিনি মানে দিনত বনোৱা নহ'ল টাইমৰ অভাৱৰ কাৰণে সেই বাজাৰ চাজাৰ কৰিব লগা হ'ল না এই গাহৰি মাংস আনিব লগা হ'ল গাহৰি মাংস আনিলোঁ সেনেকৈ ছাগলৰ মাংস আনিলোঁ যিকি নহওক ইটো চাইডে বনাই আছে আমাৰ দাদাই আৰু এইখিনি মানে কাকৰাখিনি কোনো নবনে মই নিজে ফ্ৰাই কৰোঁ আৰু খাওঁ আৰু অকল আমি গেছত বনোৱা নাই গাইছ চৌকত বনোৱা আঞ্জা ভাতৰ সোৱাদে বেলেগ চৌকতো বনাইছে আমাৰ আৰু এটা পাকঘৰ আছে না মাটিৰে পাকঘৰ সেইটো মই দেখি আছোঁ তাতে বৰ্তমান আমাৰ গোটেইখিনি বনাই আছে লোকেল মাংস ছাগলীৰ মাংস মাছৰ আঞ্জা চব ভাত চাত তাতে বনাব ইয়াতে খালি যিগতিকে গাহৰিৰ মাংস আমাৰ তাৰমানে 4জন মানুহৰ 2জনেহে খাওঁ 2জনে নাখায় সেইকাৰণে আমি গাহৰিটো এক্সট্ৰাকৈ বনাইছোঁ আৰু বাদ মই এইখিনিতে মানে কাকৰাখিনি ভাজিম আৰু ইয়াতে মই দেখাই আছোঁ এইফালে চাই লওক এইফালে দাদাই বৰ্তমান গাহৰি মাংস বনাই আছে এইটো আৰু এইটো গাহৰি মাংস কালাৰ উঠি আছে অলপ দেৰিকৈ উঠোঁ আৰু এইফালে সৰু কেৰাহীটো যেন দেখা পাইছে মই দেখাই দি আছোঁ আৰু এইফালে এই সৰু কেৰাহীটোত মই বৰ্তমান বহাম কাকৰা ভাজিম এইটোৰ সৰু কেৰাহীত মই কাকৰা ভাজিম এইখিনি কাকৰা তাৰমানে কাটি বাছি থৈ দিছোঁ এইখিনি আৰু এইফালে আমাৰ এটা চৌকাত মানে গেছত হৈ আছে গাহৰি মাংস কালাৰ আহি থাকিব ধুনীয়াকৈ বনাই থাক আৰু এতিয়া মই গাহৰি মানে কি এইটো কাকৰাখিনি ভাজি লওঁ আৰু ভাজা হোৱাৰ পিছত মই পাকঘৰত যাই দেখি আছোঁ আপোনালোক চাই লওঁ ফাইনেলি মই এতিয়া পাকঘৰত আহি গ'লোঁ গতিকে আমাৰ সেইটো পাকাৰ ঘৰত মানে গাহৰি আৰু মানে কি সেই লোকেল মুৰ্গী চুৰ্গী বনাই আছে এতিয়া তাৰমানে পাকঘৰত ডাইৰেক্ট আহি গ'লোঁ পাকঘৰত তাৰমানে ভাত আৰু এই মাছৰ আঞ্জা বনাব আৰু ছাগলৰ মাংসটো বনাব ছাগলৰ মাংস আমাৰ 4টাৰ মাজত 3টা খায় এটা নাখায় আৰু লোকেল মাংস এটা খায় 3টা নাখায় মানে এই চৰি মানে লোকেল মাংস এটা নাখায় 3টা খায় ছাগলৰ মাংস এটা নাখায় 3টা খায় আৰু গাহৰি মাংস 2টা নাখায় 2টা খায় গাইছ কি ক'ম আৰু এখন ঘৰত মানে এনেকুৱা খানা চলি আছে আৰু খালি মাছটো চবে খায় আৰু কণীটো চবে খায় কিন্তু কণীটো মই খাইছিলোঁ আগতে এতিয়া বৰ্তমান নাখাওঁ গমে পাইছে মোৰ এক্সিডেণ্ট হোৱাৰ কাৰণে দাগ চাগ হৈ আছে যিহেতু বগা দাগ পৰি যাব না সেইকাৰণে মই কণীটো আজি নাখাওঁ গাইছ চাক তথাপিও মানে উৰুকা পালন কৰি আছোঁ আপোনালোকক ভালদৰে উৰুকাটো পালন কৰক আৰু মাল পানী বেছি নাখাব কাজিয়া চাজিয়া নকৰিব আৰু মিলা প্ৰীতিৰে চলাই নিয়ক আৰু কি আঞ্জা আছে আজি মই দেখি আছোঁ আমাৰ ঘৰত হোৱাৰ পিছত দেখোন গাইছ এতিয়া বৰ্তমান পাকঘৰৰ দেখি দি আছোঁ এইকেইটা পাকঘৰত ভাত বনাইছে কি চাউলৰ ভাত বনাইছে আকৌ জলদি কওঁ জহা চাউলৰ ভাত বনাইছা আৰু আঞ্জা কি আছে কৈ দি আঞ্জা মাছৰ আঞ্জা তৰকাৰী এতে বনাম দালি বনাম লোকেল ক'ত বনাব লোকেল মাংস পাকাৰ ঘৰত লোকেল মাংস গেছত বনাব পাকাৰ ঘৰত এতে দালি মুড়ি ঘণ্টা এখন আছে তাৰপিছত চব্জি এখন আছে দালি আছে এখন যাই আছোঁ যাই কিনে চাই আছোঁ এনেকুৱা হেৰি হৈছে আৰু এইফালে এই মাছত দিব এই আমাৰ কি এই ফুলকবি আৰু আলু দিব আৰু এইফালে চব্জিৰ কাৰণে তাৰে চব মিক্স এই মূলা খাব লাগে বোলে আজি মূলা চূলা এনেকৈ কাটি দিছে যিকি নহওক মূলা খাব লাগে চব্জিত অলপ আগফালে হ'লে মূলা দিবই লাগে এইটো পৰম্পৰা আছে আপোনালোকে খাই নাখায় গম নাপাওঁ কমেণ্ট কৰি জনাব যদি মূলা খায় আজি আৰু এনেকৈ মানে এইটো চব্জিৰ কাৰণে পূৰা ৰেডি কৰি থৈ দিছে আৰু এইফালে মাছৰ কাৰণে আজি মূলা নাখালি মাঘৰ বিহুত বোলে মূলা খাব নাপায় এই মায়ে কৈছে আৰু যিকি নহওক আমি এইকাৰণে মূলা খাওঁ আপোনালোকৰ মূলা চূলা খাওঁ নহওক পাকঘৰত কি বস্তু কি আইটেম মানে বস্তু মানে কি আইটেম মানে সেইটো বনাব সেইটো মই কৈ দিলোঁ এতিয়া বৰ্তমান মোক মাতি আছে সেইটো ঘৰত মানে আমাৰ তাৰমানে মাংসটো হৈ গৈছে মাংসটো হৈছে অলপমান মানে চেক কৰিবা মানে টেষ্ট কৰিব মাতিছে আৰু যাই কিনে টেষ্ট কৰিম আৰু পেলাই কাকৰা ভাজা মই ভাজি আছিলোঁ বৰ্তমান দেউতাক লাইভ দিছোঁ দেউতা ভাজি আছে আৰু কি আছে আৰু মাছৰ ডিমা ভাজাটো মাছৰ ডিমাটো ক'ত আছে সেইটো ঘৰতে আছে নেকি আৰু এইফালে চাই লওক এটা গেছত দুটা চুলত ভাজি বনাই আছে মানে গাহৰিৰ খান হৈছি আমাৰ এতিয়া ছাগলৰ মাংস বনাই আছে দাদাই আৰু এইফালে দেউতাই তাৰমানে কাকৰাটো মই লাদ দিবা দিছিলোঁ মই যেতিয়া সেইটো ঘৰত ভিডিঅ' কৰিব গৈছিলোঁ না সেইকাৰণে দেউতাক তাৰমানে মই এই কাকৰাটো
ইয়াতে বনাই থাকিব পাৰিছিলোঁ এই গাইছ এই তেজো লাগিল গাইছ যিকোনো ভাত খান মই থৈ আহোঁ আৰু এইফালে কাকৰাৰ কালাৰটো চাওক কি ধুনীয়া পিঁয়াজ চিয়াজ গোটেইখিনি দিছে কাকৰাৰ কালাৰটো চাওক আৰু এইফালে আমাৰ গাহৰি কালাৰ নহয় এইটো লোকেল গাহৰিটো হৈছে আমি কাঢ়ি থৈ দিছোঁ এতিয়া মই টেষ্ট কৰিম এইটো লোকেল মানে পঠা আৰু মুৰ্গাটোতো আছে লোকেল মুৰ্গা যি নহওক লাষ্টত দেখা পাব guys, ultimate. Pura, tak. Moza আছে বনে থাকতে মই খান চেক কৰি থাকি মনে না মজা আছে মজা আছে গাইস এগুলা হাম বস্তু নো কি আৰু গাইস সদায় মানে আমাৰ ঘৰত চলিয়ে থাকে মাছ মাংস গবে বা কিদু মোৰ আগৰ ভিডিওগিলা ভিজিট কৰিলে গম পাব মাছ মাংস চলিয়ে থাকে প্ৰায় আমাৰ ঘৰত কিন্তু উজুকা বুলি কিবে এটা গোটেইখিনি মাংস আনছো আৰু দিনতো মানে পুঠি মাছ খালো গমে বেছি তাকো এটা ভাল খবৰ আমি কাকৰাও খাইছোঁ আজি গাইছ চব আছে আজি গাইছ আমাৰ ঘৰত চব আছে আৰু আপোনালোকৰ ঘৰত কি আছে কমেণ্ট কৰি একবাৰ জনাই দিলে ভাল আছিল মজা আছে নামে দিয়া মজা তো গাইছ ফাইনেলি আমাৰ মাংসবিলাক হৈ গ'ল মানে সেইটো ঘৰতে বনাইছে আৰু ইফালে মানে আজি গম পাই না আজি কলপাতত মানে ভাত খাব লাগে কলপাত এইকাৰণে কলপাতটো এই দুই মাত্ৰ ৰাতি যাই কিনে কাটি লৈ আনক কলপাত এনেকৈ থৈ দিছোঁ আৰু যিমান ভাত আঞ্জা বনাই মানে বনাই কিনে কলপাত আড়াল দিব লাগে গাইছ এইফালে আমাৰ বনাই আছে মায়ে এইফালে প্ৰায় হ'লেই আৰু 50% হ'ল তো গাইছ এনেকৈ আমাক তাৰমানে এতিয়া ভাত দি আছে এতিয়া 12টা বাজিল প্ৰায় এতিয়া আমি ভাত খাম আৰু এনেকৈ কলপাতত ভাত দি আছে আজি কলপাততে ভাত খাব লাগে এইফালে খাই আছে দাদা ইফালে দেউতাৰ কাঁহীখন ইয়াতে আছে মানে কলপাতত দিছি দেউতাক আৰু আমাকো কলপাত দিছে মোৰ এখন মাজৰ খান মই এতিয়া খাম আৰু চাই লওক কি আঞ্জা আছে মই দেখি দি আছোঁ আৰু ইফালে মায়ে তাৰমানে দি আছে আৰু আমাক খাদ্যবিলাক আমি খাম এতিয়া এয়া চাই লওক তই ভাত খাই আৰু এইফালে মই দেখি দি আছোঁ অলপ এখন কলপাতত এই ঘৰৰ চাউল জহা চাউলৰ ভাত ইফালে আছে ডিমা আৰু ভাত ভাজা মানে মাছৰ ডিমা আছিল আৰু এইফালে আছে চব্জি আৰু এইফালে আছে মাছ লোকেল মাছ খালত যেন মাৰিছিলোঁ আৰু এইফালে বম মাংসটো লৈ লৈছোঁ আৰু সেই কেৰাহীত আছে মাংস 3 বিধটো একবিধ লৈ লৈছোঁ একবিধ প্ৰিয় গাহৰি মাংস হয় আৰু এইফালে আমাৰ এই দিনৰে মানে অলপ মাছ আছিল আৰু সৰু সৰু মাছ আৰু এইফালে মায়ে লোকেল মাংস দিয়ে এতিয়া লোকেল মাংস দিব ক'ৰ সেই কেৰাহীটো লোকেল মাংসৰ কেৰাহী এই তাতে চাওক কালাৰ হৈছে দেই কালাৰ মস্তি কালাৰ হৈছে হয়নে এইটো লোকেল দেখে দি এই লোকেল মাংস ইফালে গাহৰি ইফালে এইগিলাখন আছে মাছ চাছ হাবি জাবি গোটেই আছে আৰু ইফালে আমাৰ আছে ছাগলৰ মাংস এইটো ছাগলৰ মাংস আছে যিগতিকে ইমান একেলগে খাব নোৱাৰি গাইছ সেইকাৰণে অলপকৈ আমি খাম আৰু লাষ্টত মানে যিহেতু মোৰ প্ৰব্লেম এটা হৈছিল এক্সিডেণ্ট হৈছিল এইটো মানে দাগটো মৰাৰ কাৰণে আৰু এটা বস্তু কি বস্তুটো দেখি দি আছোঁ এইফালে চাই লওক এইটো কলফুল এই কলফুল লৈছোঁ কলফুল মেইন গোটেই মাছ মাংস খাই কিনে কলফুলটো খাম তেতিয়া মানে এইটো হ'ব আৰু কলফুল খাব লাগিব তই কেইদিন খাবি এই গাইছ ফাইনেলি মানে ভাত খাই উঠিলোঁ এতিয়া বৰ্তমান 1 বাজিল প্ৰায় আৰু এনেকুৱা মানে প্ৰব্লেম এটা হৈছে পেটটো কামৰে আছে গাইছ তাড়াতাড়ি মই লেট্ৰিঙত যাব লাগে যি কি নহওক এই মুড়ি ধৰি টানি ৰেডি কৰিছোঁ বাগান দিবা আছিলোঁ মাত্ৰ আৰু ইফালে আৰু বাগান নেদাও তাৰমানে গাঁও চলিকেইটাই আজি ভেলাঘৰ যে মই যে দেখিছিলোঁ আগতে ভেলাঘৰৰ ঘৰত আজি চপা ৰাতি অকতে দিম যি কি নহওক এতিয়া মানে মই বাগান নেদাও মুড়ি চুৰি টানছিলোঁ আৰু বাগান দিম বুলি এই চুৰিতে মাতি আছে গাইছ এতিয়া মই থাকাই যাব লাগিল কিন্তু তাৰে আগত মই লেট্ৰিঙত যাব বহুত কি কম গাইছ বহুত খালোঁ বহুত প্ৰব্লেমত পড়লোঁ আজি খাই লৈ কিনে এতিয়া মই লেট্ৰিঙত যাব গাইছ লেট্ৰিং কৰা লাগিছে বাপ্পা পেটটো কামিছে দেই বাপ্পা পেটটো কামিছে লেট্ৰিংটো কৰিলোঁ পাছত লগ পাই আছোঁ হাই গাইছ ফাইনেলি মই আহি গ'লোঁ মানে মথৰগুৰত আছোঁ যিগতিকে ৰাতি চিদ্ধাৰ আমি এটা কটম আমি গাঁৱৰ চলিকেইটাই ইফালে পুৰা এই জুই লুকাই থৈ দিছোঁ পুৰা মানে কি গাছৰ টুকুৰা পুৰা ওৰৰ ৰাতি জুই লাগব ইয়াতে ওৰৰ ৰাতি ভৰ কৰি দিওঁ আমি এই গাঁৱৰ চলিকেইটাই যাই আছোঁ
এইফালে মঠটো অলপ দেখি দি আছোঁ আমাৰ এইটো মঠ ৰাতিপুৱা ইয়াক পূৰা জ্বলাই দিয়া হ'ব চাব আৰু নেক্সট ব্লগত জ্বলাই দিম চাব তো গাইজ এনেকৈ মানে আমি ভেলাঘৰৰ ঘৰত ৰাতি থাকিম আৰু কিবা এটা সৰু সৰু ব্লগ আছিলে উঠুকা বুলি যদি ভাল পালে চাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই গুড নাইট শুভৰাত্ৰি ভালকৈ উৰুকা হওক বাই বাই